কালি তেওঁলোকৰ সমৰ্থকেচোন বিজেপি জিন্দাবাদে কৈ দিলে। অখিল গগৈ কথাটো নহয় ভাল, মই ভাবোঁ তেওঁক আজিকালি ৰাইজে ৰিজেক্ট কৰিছে, আনকি শিৱসাগৰতে বহুত ৰিজেক্ট কৰিছে, এতিয়া ৰিজেক্ট হৈছে আৰু কৈছে এতিয়া কাৰণ পঞ্চায়ত নিৰ্বাচনে গম পালে তেওঁ একেবাৰে ধাৰাসাৰী হৈ গ'ল, সেইটোৱে প্ৰমাণ পায় জনসাধাৰণ তেওঁৰ লগত নাই। গতিকে অখিল গগৈ অবিহনে ইয়াতে বহুত নেতা আছে বা বহুত শিৱসাগৰ জিলাখন বা সমষ্টিটো চলাব পৰা যোগ্য ব্যক্তি আছে, গতিকে সেইখিনি এইবাৰ ৰাইজে বিবেচনা কৰিব। দ্বিতীয়বাৰ অখিল শিৱসাগৰত নাহিব নেকি? নাই এইটোতো 100%। আমি পঞ্চায়ত ইলেকশ্যনতে মেছেজটো পাই গ'লোঁ ৰাইজে বা অসমৰ ৰাইজে নচাওঁ। এতিয়া সেইকাৰণে তেওঁ অসমৰ বাহিৰত আহিছে, দেখিছে তেওঁ কাণ্ড নামতি আহিছে। কালি তেওঁলোকৰ সমৰ্থকেচোন বিজেপি জিন্দাবাদে কৈ দিলে, হয় নহয়? গতিকে এইখিনি ক্ষেত্ৰত তেখেতেও কথাখিনি অলপ নিজে বেলেগ ক'ৰবাত ভাল ছেফটি জেগা বিচাৰ ভাল বুলি ভাবোঁ, হয় নহয়? নাই শিৱসাগৰত তেওঁ ৰাইজে নিবিচাৰে। ময়ো শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাৰ এজন বাসিন্দা, ময়ো গোটেই জিলাখনৰ লগত পৰিচয় আছে। মই নিজেই দুটাকৈ টাৰ্ম মই তাত বিজেপিৰ সভাপতি আছিলোঁ। চুকে কোণে চব পঞ্চায়তৰ মই ৰাইজৰ লগত মোৰ এতিয়াও যোগাযোগ আছে, কিন্তু সকলোৱে কৈছে যে আমি যোৱাবাৰ আৱেগ মাতৃৰ কান্দোন এজন সন্তানৰ, যেনেকৈ আমাৰ এইবিলাক অসমীয়া মানুহ আচলতে আৱেগ নহয় জানো? এইটো পৃথিৱীতে জানে যে অসমীয়া মানুহবিলাক খুব আৱেগিক আৰু খুব মৰমীয়াল। ধন্যবাদ। নাই সেইকাৰণে তেওঁ ভাবিছে ক'ৰবাত, মই ভাবোঁ যে অহাবাৰ ক'ৰবাত সংখ্যালঘু চিট এটাই ল'বগৈ নেকি ক'ৰবাত, তেনেকুৱা ধৰণৰ এটা ইংগিত দেখিছোঁ।